নমস্কাৰ, মই ডক্টৰ দীপাংকৰ দাস। বৰ্তমান গুৱাহাটীৰ নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত গেষ্ট্ৰএন্টাৰলজি আৰু হেপাটলজি বিভাগৰ চিকিৎসক হিচাপে কৰ্মৰত। আজি 19 মে আমি বিশ্ব IBD দিৱস হিচাপে পালন কৰোঁ। IBD মানে হ'ল ইনফ্লেমেটৰী বাৱেল ডিজিজ। মূলত IBD দুই প্ৰকাৰৰ থাকে, এটা হ'ল আলচাৰেটিভ কলাইটিছ আৰু এটা হ'ল ক্ৰনছ ডিজিজ। আলচাৰেটিভ কলাইটিছত মেইনলি আমাৰ লাৰ্জ ইণ্টেষ্টাইনত সৰু সৰু ইৰ'জন বা আলচাৰৰ সৃষ্টি হয়, আৰু ক্ৰনছ ডিজিজে আমাৰ গেষ্ট্ৰইণ্টেষ্টাইন ট্ৰেক্টৰ যিকোনো পাৰ্টে ইনভলভ কৰিব পাৰে। IBDৰ মুখ্য কাৰণসমূহৰ ভিতৰত হ'ল 1 নম্বৰ অটোইমিউন ডিজিজ, মানে আমাৰ শৰীৰৰ ইমিউনিটিয়ে নিজৰ এগেইনষ্টে কাম কৰে, নিজৰ ইণ্টেষ্টিনৰ এগেইনষ্টে ইনজুৰি কৰে, আলচাৰ সৃষ্টি কৰে। ছেকেণ্ডলি, কিছুমান জেনেটিক ফেক্টৰৰ কাৰণে IBD হ'ব পাৰে। থাৰ্ডলি, আমাৰ ডায়েটেৰী হেবিটছ, যিহেতু ফাষ্ট ফুড, জাংক ফুড, প্ৰচেছ ফুড, হাই ফেট আমাৰ ডায়েটত এইবোৰৰ পৰিমাণ বাঢ়ি গৈ আছে। চ' IBDৰ প্ৰিভেলেঞ্চো লাহে লাহে ইণ্ডিয়াত বাঢ়ি যোৱা দেখা গৈছে। IBDৰ মুখ্য লক্ষণসমূহৰ ভিতৰত হ'ল পেটৰ বিষ হোৱা, দীৰ্ঘদিনীয়া ডায়েৰিয়া হোৱা, পায়খানাত ব্লাড যোৱা, পেটটো কামুৰি ধৰা বা অলপ বিষ যেন অনুভৱ হোৱা, জ্বৰ হোৱা বা ভাগৰ লগা, শৰীৰত তেজৰ পৰিমাণ কমি অহা বা ওজন কমি অহা, এই বিভিন্ন সময়ৰ লক্ষণ IBDত দেখা পাব পাৰোঁ। যদি আপোনালোকৰ এইবোৰ লক্ষণ আছে, তো সোনকালে এজন গেষ্ট্ৰএন্টাৰলিষ্টৰ পৰামৰ্শ লওক, আৰু ডক্টৰে আপোনাৰ IBDৰ ডায়েগন'চিছৰ কাৰণে কিছুমান টেষ্ট পৰীক্ষা কৰিব পাৰে। আপোনাক কলনস্কপি এডভাইচ কৰিব পাৰে, বা কিছুমান ক্ষেত্ৰত কেতিয়াবা আমাৰ ইমেজিং বা আমাৰ CT স্কেনৰ হেল্প ল'ব লগা হয়। তো IBD যদি আপোনাৰ ডায়েগন'জ হৈছে, একো ভয় খাব লগা কাৰণ নহয়। IBD এটা মেনেজেবল ডিজিজ হয়, যদিও পাৰ্মানেণ্টলি কিউৰেবল নহয়। তো সঠিক লাইফষ্টাইল, সঠিক ডায়েট আৰু সঠিক মেডিচিনৰ জৰিয়তে আপুনি IBD বেমাৰটো কণ্ট্ৰল কৰিব পাৰে আৰু এটা সুস্থ জীৱন যাপন কৰিব পাৰে। ধন্যবাদ।